কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম। শ্ৰীকৃষ্ণই নমঃ। শ্লোক যে মুক্তাপি নিস্পৃহাং প্ৰতিপদপনীলদানন্দদাং যমাস্থায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেবসে তান ভক্তানপি তান চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম 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 হৰি ৰাম। নামঘোষাৰ আজি ব্যাখ্যা 39 আৰু 40 নং ঘোষাৰ দুযোগা। 39 নম্বৰ ঘোষাযোগা হ'ল গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসৱই সাধুৰ সংগত তাক অনুদিনে যিটো সেৱে তাৰ সতিমতি হোৱে বাসুদেৱ চৰণত হোৱে বাসুদেৱ চৰণত। সাধুৰ সংগত পৰমাত্ম তত্ত্ব বিচাৰ হ'লে ভগৱন্তৰ নাম কীৰ্তনত প্ৰীতি হৈ অশেষ দুখযুক্ত গৃহ জঞ্জালৰ কথাত অপ্ৰীতি জন্মে। যিজনে নিতে সাধু সেৱা কৰে তেওঁক সুমতিয়ে লগ লৈ ঈশ্বৰত অচলা ভক্তি জন্মায়। গ্ৰাম্য কথা মানে গাঁৱৰ মানুহৰ কথা। গ্ৰাম্য কথা মানে মনক মলিন কৰা, সংসাৰত বন্ধা, পৰদোষ চৰ্চা কৰা, ঈশ্বৰ বিমুখী কথা। এনেকুৱা কথাই জনম জনম ধৰি জীৱক নৰকত ৰাখিব পাৰে, যাতনা ভুঞ্জাব পাৰে, ব্যক্তিক নৰৰ পৰা বান্দৰলৈ পৰিৱৰ্তন কৰিব পাৰে। গতিকে সাৱধান হ'ব লাগে যাতে আমাৰ মনলৈ, জিহ্বা আৰু ওঠলৈ, কাণলৈ আৰু হৃদয়লৈ গ্ৰাম্য কথা আহিব নোৱাৰে, যাতে সি আমাক আক্ৰমণ কৰিব নোৱাৰে, আমাৰ মন বুদ্ধি হৃদয়ত সোমাই আমাক ধ্বংস কৰিব নোৱাৰে। উত্তম শ্লোক বা পুণ্য শ্লোক এই শব্দকেইটাই সংস্কৃতৰ ভাল ভাল শ্লোকবিলাকক বুজোৱা নাই, কিন্তু ভাল ভাল শ্লোকবিলাকে যাক প্ৰশংসা কৰি প্ৰাৰ্থনা কৰি নিজে পবিত্ৰ হয় সেই ভগৱান ঈশ্বৰক উত্তম শ্লোক বা পুণ্য শ্লোক বুলি কোৱা হয়। কেতিয়াবা আকৌ ভগৱানক ভাবোঁতে ভাবোঁতে যিসকল পুৰুষ কাম ক্ৰোধ ৰহিত অতি পুণ্যৱান হৈ যায় তেনে ভগৱত ভক্তকো পুণ্য শ্লোক বোলা হয়। এই উত্তম শ্লোক ভগৱানৰ গুণ কথানো আমি ক'ত বিচাৰিম? বিচাৰিব লাগিব সাধুৰ সংগত। সাধুৰ হৃদয়ৰ পৰাহে সাধু সমাজলৈ সাধুবাণী ওলাই আহে। সৎ জীৱন জীয়াজন সাধু, সৎ কথা কোৱাজন সাধু, সৎ বিচাৰ দিয়াজন সাধু, সৎ জীৱনৰ দৃষ্টি দিয়াজন সাধু। এই সাধুসকলৰ সেৱা ত্যাগৰ উপদেশ অনুকৰণ অনুশীলন কৰাকেই সেৱন কৰা বুজায়। সতিমতি মানেনো কি? সতিমতি মানে বিশ্বাস। প্ৰাণ দি হ'লেও এই বিশ্বাসক ৰক্ষা কৰা বা নিৰ্ভৰশীল হোৱা মানে সতিমতি। এতিয়া আমাৰ সতিমতি ক'ত হোৱা উচিত? আমাৰ সতিমতি হোৱা উচিত বাসুদেৱৰ চৰণত। আমি বাসুদেৱ ভগৱন্তৰ চৰণত একান্তৰূপে নিৰ্ভৰ নিশ্চিন্ত নিশংক হ'ব লাগিব। বাসুদেৱৰ চৰণত চিত্তক লগাই বাসুদেৱত প্ৰেম দৃঢ় কৰাটোহে সতিমতি। আন একোফালে দৃষ্টি নিক্ষেপ নকৰা দৃঢ় নিশ্চয়হে সতিমতি। এই মুক্তি জন্ম দিব
সাধু সংগে কৃষ্ণ 40 নং ঘোষা চোকা হ'ল সেহিষে দিনক ভাই দুদিন বুলিয়া মানি মেঘাচন্ন নহয় দুদিন হৰি কথা অমৃতৰ সৌম্য কোৱালা পৰশে যিটো দিন হয় বিহীন যিটো দিন হয় বিহীন সুদিন দুদিন দুই প্ৰকাৰ সুদিন যিদিনা হৰিকথা আলাপ হয় দুদিন যিদিনা হৰিকথা আলাপ নহয় যিদিনা ডাৱৰে আকাশ ঢাকি সূৰ্যৰ ৰশ্মিক আচ্ছাদিত কৰি ৰাখে তাকে সংসাৰী লোকে দুদিন বোলে কিন্তু সাধু আৰু ভক্তসকলে সেই দিনক দুদিন নুবোলে সৎসংগত হৰিকথামৃত পাণ নোহোৱাকৈ যিদিন বিঠাতে যায় তাকেহে দুদিন বোলে হৰিভক্তসকলে নিতে হৰি কথা লাভ কৰি গোটেই জীৱনত সুদিন ভাবি মানৱী জন্মক সফল কৰে ঈশ্বৰ এজনেই ঈশ্বৰেই মাতা ঈশ্বৰেই পিতা তমেব মাতা চ পিতা তমেব বন্ধু চ সখা তমেব বিদ্যা দ্ৰবিণম তমেব সৰ্বং মম দেৱ এই পিতাই সকলোকে জন্ম দিছে এজন পিতাৰ পৰা জন্ম হোৱাৰ কাৰণে আমি সকলো ভাই সকলো ভাইও ভনীও ভাই মানে বিশ্বব্যাপক সম্বন্ধ ভাই মানে অসীম পথৰ সহযাত্ৰী ভাই মানে হাতত ধৰাধৰিকৈ ভগৱন্তৰ ফালে যাত্ৰা কৰা ইয়াত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভাই সম্বোধনে এই আটাইকেইটা সম্বন্ধ সামৰি পৰমাত্মা অভিমুখী ব্যাপক ভাৱনাৰ চেতন জীৱ সমুদায়ক সম্বোধন কৰিছে কুমতি সুমতি দুদিন দুৰ্বাসনা সুবাসনা এইবিলাক জীৱনৰ এক অৱস্থা য'ত সুমতি আছে তাত নানা সম্পত্তি আছে আৰু য'ত কুমতি আছে ত'ত অত্যন্ত বিপত্তি আছে কিন্তু সঁচাকৈ জীৱনক ধ্বংস কৰা আত্মাক নৰকগামী কৰা একোটা দুদিন আহে সেইটো দুদিন কোনটো যিটো দিনত হৰিকথা অমৃতৰ সম্যক আলাপ ৰসৰ আস্বাদন হোৱা নাই অৰ্থাৎ হৰি কথাহীন যিটো দিন সেইটো আচল দুদিন মেঘক দুখ দি লাভ নাই মনক দুখ দিহে লাভ আছে হৰিযুক্ত মন আমাৰ মিত্ৰ হৰিহীন মন বেছি ভয়ংকৰ হৰিহীন মন আমাৰ শত্ৰু এই শত্ৰু মনে হৰিক পাহৰাই আমাক দুদিন মাতি আনে মঙ্গলম ভগৱান বিষ্ণু মঙ্গলম গৰুধ্বজ মঙ্গলম পুণ্ডৰীকাক্ষ মঙ্গলায় তনু হৰি হৰি ৰাম গুৰু শিষ্যৰ বিশ্বাসে সাৰ কহিলো সবে বুজায় গুৰু পৰমাত্মা শিষ্য জীৱাত্মা দুইজনাকে চাই গুৰু নাম ধৰি গুৰু সৰুবৰে পৰিহংস তাতে চৰে গুৰুত বিশ্বাস জানা শিষ্য সংসাৰ সাগত গুৰু স্বাস্বাত্মা গুৰু নিজ বন্ধু গুৰুকে কৰয় পাৰ ঘোৰ মহাসিন্ধু আপদ নদীত কয় গুৰুৱে নিষ্ঠা গুৰু বিনে তুলুকত বন্ধু নাহিয়া গুৰু বিনে তুলুকত বন্ধু নাহিয়া অখণ্ড মণ্ডলাকাৰং ব্যাপ্ত জনম স্বাসম তৎপদং দৰ্শিতম জন তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰু
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি গুৰু সন্তোষ একবাৰ উচ্চ কৰি হৰি